কলিয়াবৰৰ নলতলীস্থিত পশ্চিম পূবথৰীয়া সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত ৰেচন নিবলৈ অহা হিতাধিকাৰীৰ অসন্তুষ্টি। ৰেচন নিবলৈ আহি ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিব লাগে হিতাধিকাৰীসকল। লগতে পূৰ্বৰ 1ৰ পৰা 10 তাৰিখৰ পৰিৱৰ্তে বৰ্তমান 1ৰ পৰা 5 তাৰিখৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিবলৈ নিদিয়াত বিমৰ্ষত পৰিছে হিতাধিকাৰী। এই বিষয়ে প্ৰশাসনক সময়ৰ ভিতৰতে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে হিতাধিকাৰীসকলে। কলিয়াবৰৰ পৰা হেমন্ত ভূঞাৰ ৰিপৰ্ট এণ্ড টক্স। পশ্চিম পূবথৰীয়া সমবায় সমিতিৰ মই এজন ৰেচন সংগ্ৰহ কৰিবলৈ অহা হিতাধিকাৰী। মই ৰাতিপুৱা 6টা বজাত আহিছোঁ ৰেচন সংগ্ৰহ কৰিবলৈ। মই 29 নম্বৰত পৰিছোঁ। মানে মোৰ আগত আৰু 28জন ব্যক্তি ৰেচন সংগ্ৰহ কৰিবলৈ ৰাতিপুৱা 6টা বজাত পুৱা 6টা বজাত ইয়াত আহি উপস্থিত হৈছে। গতিকে আজি এনেকুৱা এটা পৰিস্থিতি আমাৰ নলতলীস্থিত পশ্চিম পূবথৰীয়া সমবায় সমিতিৰ ইয়াত হিতাধিকাৰীসকলে ৰেচন সংগ্ৰহ কৰিবৰ কাৰণে 2-3 দিনলৈকে অহা যোৱা কৰিব লাগে। আজি যদি কোনোবাই কাৰ্ডখন লৈ আহি মোনাখন ইয়াত থৈ যায়, মানে লাইনটোতো 200, 250, 300, 400লৈকে লাইন হৈ যায় এদিনত। গতিকে এনেকুৱা এটা জটিল সমস্যাত আৰু তাতে নতুন নিয়মবিলাকত আজি কেইদিনমান পূৰ্বে আমাক কোৱা হৈছিলে যে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আপোনালোকে ৰেচন সংগ্ৰহ কৰিব পাৰিব বুলি। এতিয়া চৰকাৰে ৰাজ সাহায্যৰূপে খাদ্য সামগ্ৰী কেইটামান অতিৰিক্ত খাদ্য সামগ্ৰী যোগান ধৰিম বুলি যেতিয়াৰ পৰা ঘোষণা কৰিলে 2 মাহৰ পৰা আমাক দিও আছে। দালি, আপোনাৰ চেনি আৰু নিমখৰ লগত। এই সাহায্যখিনি যিমানেই বৃদ্ধি পাইছে মানে আমাৰ সংগ্ৰহ কৰিব পৰা ক্ষমতাটো কমি আহিছে। কাৰণ এতিয়া আমাক চাউল তেখেতসকলে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে ইয়াত চাইনবোৰ্ড মাৰি থৈছে ইতিমধ্যে। 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে অকল চাউল সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত যদি কোনোবা আহে তেওঁ নাপাব। আৰু 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে তেওঁলোকে আকৌ এজন হিতাধিকাৰীয়ে দুবাৰ আহিব লাগিব সমবায়লৈ। এবাৰ আহিব লাগিব ৰেচন চাউল সংগ্ৰহ কৰিবৰ কাৰণে, আৰু এবাৰ আহিব লাগিব দালি, নিমখ আৰু চেনি সংগ্ৰহ কৰিবৰ কাৰণে। তাতে মাজতে সপ্তাহটোত কেতিয়াবা এবাৰ, কেতিয়াবা 2 দেওবাৰো পৰি যায়। গতিকে এনেকুৱা এটা সমস্যাৰ মাজত এতিয়া আমি অৱশ্যে এনেকুৱা এটা বিপদত পৰিছোঁ যে ৰেচনটো সংগ্ৰহ মানে ইমানখিনি সমস্যাৰ মাজত আমি চাউল অথবা ৰেচন সংগ্ৰহ কৰিব নাহিলেও হয়, যদি আমি এইটো ভয়তে আহোঁ যে চাউলটো সংগ্ৰহ নকৰিলে কিজানি আমাৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব নেকি। আকৌ ৰেচন কাৰ্ড বন্ধ হৈ গ'লে আমাৰ আকৌ আয়ুষ্মান অথবা আপোনাৰ অৰুণোদয় নিচিনা আঁচনিবিলাক আমাৰ ঘৰ বা পৰিবাৰ মানুহে পাই আছে, সেইখিনি আকৌ বন্ধ হৈ যাব নেকি, সেই ভাবুকিতহে আমি ৰেচনটো সংগ্ৰহ কৰিব আহি আছোঁ। কাৰণ এনেকুৱা এটা পৰিস্থিতি হৈছে, ইয়াত যিখিনি মানুহ ৰেচন সংগ্ৰহ কৰিব আহে তাৰ 90% হৈছে দিন হাজিৰা কৰি খোৱা মানুহ। তেওঁলোকে হাজিৰা কাম কৰে। আজি এই ৰেচন সংগ্ৰহৰ নামত তেওঁলোকে সপ্তাহটো 2 দিন হাজিৰা কামত যাব নোৱাৰে। 2 দিনত তেওঁলোকে 500 টকা হ'লেও 1000 টকা তেওঁলোকে লোকচান কৰি আজি ৰেচন সংগ্ৰহ কৰি আছে। গতিকে এইটো এটা দুৰ্ভাগ্যৰ কথা। আজি নতুন বছৰ 26ত দুখ লগা কথা যে মানুহবিলাক এতিয়াও যদি 300-400 মানুহ লাইন লাগি পেলাই ৰেচন সংগ্ৰহ কৰিব লাগে। এইটো এটা বহুত, মই ভাবোঁ এইটো এটা সমবায় কৰ্তৃপক্ষৰে হওক বা আমাৰ সমজিলা খাদ্য যোগান বিভাগৰ অধ্যক্ষ মহোদয় হওক, তেওঁলোকৰ ক'ৰবাত না ক'ৰবাত কিবাটো এটা বিফলতা আছে বা তেওঁলোকৰ মিছমেনেজমেণ্টৰ কাৰণে এইটো এনেকুৱা ধৰণৰ হাৰাশাস্তিত ভুগিব লগা হৈছে। গতিকে মই তেওঁলোকক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে তেওঁলোকে এই হাৰাশাস্তিৰ পৰা ৰাইজক মুক্ত কৰি ৰেচন সংগ্ৰহ কৰোঁতে এটলিষ্ট এজন মানুহে 1 ঘণ্টা বা 2 ঘণ্টালৈকে ধৈৰ্য ধৰিব পাৰে। লাইনত লাগি 2 ঘণ্টালৈকে লাইনত লাগি পেলাই ৰেচন সংগ্ৰহ কৰিব পাৰে, ইমানখিনি ক্ষমতা আছে। কিন্তু দিনৰ দিনটো 8 ঘণ্টা 9 ঘণ্টা ৰেচন লাইনত লাগি পেলাই ৰেচন সংগ্ৰহ কৰিব পৰা কেপাচিটি বা সামৰ্থ্য ইতিমধ্যে হেৰুৱাই পেলাইছে অধৈৰ্য হৈ। গতিকে এইটো অনুৰোধ থাকিলে আৰু আমাৰ মন্ত্ৰী মহোদয়লৈ অনুৰোধ থাকিল যে এই বিষয়ত অলপ গুৰুত্ব সহকাৰে লয়। ধন্যবাদ।